কালি মই মোটামুটি 4টা চাৰে 4টামান বজাত 5টামান আনুমানিক মই কাপলাপুৰী আমি ঘৰৰ আটাইকেইজনে আলহী খাব গ'লোঁ। তাতে মিছেছক ৰাখি কিনে ৰাতি আহিলোঁ। আহি মই ফিচাৰীত গৈছিলোঁ। তাৰ পৰা আহি ৰাতিপুৱা আহি মই চাওঁ কি ঘৰৰ এই গেটটো খুলি কিনে ভিতৰত আহি চাওঁ কি বাহিৰৰ গ্ৰিলটো তলা ভঙা। তাৰপিছত ভিতৰত সোমালোঁ, ভিতৰত দৰজাৰো তলা ভঙা। তাৰপিছত ঘৰৰ ভিতৰত সোমাই চাওঁ মানে চব বিছনা পাতিবিলাক লণ্ড ভণ্ড হৈ আছে আৰু গডৰেজ খুলি কিনে গডৰেজ ভাঙি তাৰ পৰা টকা পইচা সোণৰ আ অলংকাৰ আছিলে মিছেছৰ, তাৰপিছত মুগাৰ ছেট এযোৰ আছিলে, এনেকৈ চিলিণ্ডাৰ এটা খালী চিলিণ্ডাৰ এটা আছিলে তাতে পাকঘৰত, সেই চিলিণ্ডাৰটোও লৈছে। এনেকৈ টিভি এটা লৈছে, মেচিন এটা, ডিছ মেচিন এটা, এনেকৈ কিছু বস্তু আৰু টকা পইচা মানে চুৰি কৰি লৈ যায়। এইটো 59,000 টকা চুৰি কৰি লৈ যায়। এইটো ল'লে সোণৰ চেইন এটা আছে, সোণৰ চেইন এটা, সোণৰ কাণফুলি এটা আৰু সোণৰ ৰিং, সোণৰ আ অলংকাৰৰ ভিতৰত এইখিনিয়ে। আৰু টকা হ'ল 59,000 আৰু চিলিণ্ডাৰ এটা, তাৰপিছত লেপটপ এটা নিছে, টিভি এটা নিছে, তাৰপিছত এই এয়াৰটেল ডিছ মেচিন এটা নিছে আৰু মুগাৰ মেখেলা চাদৰ এযোৰ নিছে। এইখিনি বস্তু নিছে। পুলিচক অৱগত কৰাইছোঁ, মানে থানাত গৈ কিনে অৱগত কৰাইছোঁ। পুলিচে আহিব বুলি যোগাযোগো কৰিছে। চাওঁ বাৰু। আৰু চোৰে অনুমান কৰিব পাৰিছোঁ মানে এইফালে উত্তৰ ছাইডৰ মানে ৱালত অলপ চিন হৈ আছে, তাতে বাঁহৰ মানে হেৰিবিলাকো কাটা আছে। এটা অনুমান কৰিব পাৰি সেনেকৈ মানে চোৰে চুৰি কৰি বস্তুখিনি মানে পাৰ কৰিছে। মোৰ নাম মহম্মদ ৰাজীৱ খান, দেউতাৰ নাম লেট জিয়াউৰ ৰহমান, কান্দবাৰী। কোন থানাত অৱগত কৰিছে? এইটো মোকালমোৱা আৰক্ষী থানাত। প্ৰশাসনক এইটোৱে মানে অনুৰোধ জনাওঁ আৰু আহ্বান জনাওঁ যে মানে অনাগত দিনত যাতে মোৰ ঘৰত যেনেকুৱা চুৰি কাৰ্য হৈছে, এনেকুৱা কাৰ্য যাতে মানে অন্তত এইখিনি এৰিয়াত যাতে মানে এনেকুৱা কাম নহয়, তাৰ কাৰণে মানে আৰক্ষী প্ৰশাসনক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে। এইখিনিয়ে মোৰ মানে অনুৰোধ।